গুড মৰ্ণিং সকলোকে। আজি লাইভটো নাহি ভিডিঅ' এটাকে বনাইছোঁ। ভোগালী বিহুৰ শেষেই হ'ল আৰু মেজি জ্বলাই দিয়াৰ পিছত বিহু নাইকিয়াই হয় আৰু যিহেতু বিহু বুলি ইমান দিনৰ উৎসাহবিলাক উৰুকাৰলৈকে ইমান ধুনীয়া লাগি থাকে। মেজি খৰি কটা বা ভোজ ভাত খোৱাৰলৈকে কিমানখিনি ভাল লগা। তাৰপিছত যেতিয়া বিহুৰ দিনা ৰাতিপুৱা মেজি জ্বলোৱা হয়, বিহু শেষেই আৰু আজিৰ পৰাতো স্কুল আৰু আৰম্ভ আৰু আমি কালি ফুৰিবলৈ গ'লোঁ, ফুৰি মেলি আহিলোঁ। আজি ছোৱালী যিহেতু স্কুল, তাই এতিয়া স্কুল গ'ল। তাৰপিছত মই ঘৰতে আছোঁ, ভাবিলোঁ আজি ভিডিঅ' এটাকে বনাওঁ বুলি লৈ পিনি আজি কথা এটা মনত পৰি ক'বলৈ বুলিহে আহিলোঁ। ইমান কষ্ট কৰি ইউটিউব চেনেলটো খুলিলোঁ, ডেইলি ভিডিঅ' দিওঁ, কেতিয়াবা নোৱাৰিলে 2-3 দিনৰ মূৰেও ভিডিঅ' আপলোড দিওঁ। তাৰপিছত শ্বৰ্টছ ভিডিঅ' দি থাকোঁ। শ্বৰ্টছবিলাক বাৰু দি ইমান কাম নাই, ছাবস্ক্ৰাইবাৰবিলাক বাঢ়িবৰ কাৰণে এনেকৈ ডেইলি এটা হ'লেও দিব লাগে যে দিওঁ আৰু। কিন্তু ৱাচ টাইমটো মোৰ ইমানখিনি 711 ঘণ্টা আছিলে। 1 বছৰ যিহেতু মোৰ 1 বছৰ টাইম থাকে, লিমিট থাকে যে 1 বছৰত 4000 ঘণ্টা কৰিব লাগিব, 1000 ছাবস্ক্ৰাইবাৰ হৈ যাব লাগিব। ইমান কষ্ট কৰি এতিয়া 855টা হ'ল এতিয়া মোৰ ছাবস্ক্ৰাইবাৰ। কিন্তু ৱাচ টাইমটো মোৰ 711 ঘণ্টাৰ পৰা কমি গুচি আহিলে নহয়। 1 বছৰ হৈ যোৱাত মই যিহেতু কমপ্লিট কৰি দিব নোৱাৰিলোঁ মোৰ ৱাচ টাইমটো, এতিয়া ৱাচ টাইম কমি 300 কিমান ঘণ্টা দেই, মই চাই দিছোঁ 1 মিনিট। (475 ঘণ্টা হৈ গ'ল। ইমানেই কমিলে মোৰ 711 ঘণ্টা। বা ভাবকচোন, ইমান কষ্ট কৰি ডেইলি ভিডিঅ' দিওঁ, ইমান নেটপেকবিলাক খৰচ কৰি ইমান ধুনীয়াকৈ ভিডিঅ' বনাই শেষত যেতিয়া মোৰ ৱাচ টাইমটো ইমানখিনি কমি গ'ল, ইমান বেয়া লাগিছে মনটো। বহুতখিনি কষ্ট কৰাৰ মূৰত চেনেলটো ইমানখিনি আগবাঢ়িছিলে। 857টা ছাবস্ক্ৰাইবাৰ, এতিয়াও বাঢ়িলে কেইটামান। তথাপিতো মোৰ ৱাচ টাইমটো ইমান কমি গৈছে, সেইকাৰণে বেয়া লাগিছে। কোনোবাই জানে যদি ক'বচোন, ৱাচ টাইমটো কেলৈ কমি গৈছে, নে কমপ্লিট মই কৰিব 365 দিনত কমপ্লিট কৰিব নোৱাৰাৰ কাৰণেই মোৰ ৱাচ টাইম কমি গৈছে নে কি? কোনোবাই জানে যদি কমেণ্ট কৰি প্লিজ জনাবচোন। ইমানখিনি কৰাৰ পিছত যেতিয়া আকৌ চেনেলটো এনেকুৱা হয়, মনটো বেয়া লাগে আৰু। আপোনালোকৰ ইমান ধুনীয়াকৈ মোক সহায় সহযোগ কৰি ইমানখিনি চেনেলটো আগবঢ়াই নিলে। তাৰপিছত এতিয়া ৱাচ টাইমটো কমি গৈছে। এতিয়া 1 ঘণ্টা বঢ়াবলৈ কিমানখিনি কষ্ট আৰু কিমান মানুহে চাব লাগিব, আৰু ইমান ভাল কণ্টেণ্টো পৰা নাই দিবলৈ কৰিবলৈ। সেইকাৰণে এইকেইদিন ভিডিঅ' বনোৱা নাছিলোঁ। কোনোবাই জানে যদি কমেণ্ট এটা কৰিব, মোক কিয় ৱাচ টাইমটো কমি গৈছে আৰু মই কেনেকৈ বঢ়াম। কমি যোৱাটো আকৌ কিবা উপায় আছে নি, আকৌ বাঢ়ি যাব পৰা এনেকুৱা? কোনোবাই জানে যদি প্লিজ কমেণ্ট এটা কৰিব। ইমানখিনি হোৱাৰ পিছত যেতিয়া ৱাচ টাইমটো কমি গৈছে, মোৰ মনটো বহুত বেয়া লাগিছে আজি।